কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ জ্ঞান সন্ধানী শতৰূপ বিষ্ট মোৰ পৰম শ্ৰদ্ধাৰ অতিকে আদৰৰ পূৰ্ণ শ্লোক শইকীয়া দেউতাৰ চৰণত হিত হৈছো। আজিৰ অনুষ্ঠান সঞ্চালন কৰা দেৱকুমাৰ বাপজনৰ চৰণতো আমি হিত হৈছো আৰু সমস্ত বাপবান সবাই মাতি শ্ৰী চৰণক সন্ধিয়াৰ সেৱাভাগ নিবেদন কৰিলো। আজি হৰিশ্চন্দ্ৰ উপাখ্যান পাঠ ভাগি কীৰ্তন কৰিবৰ বাবে আপোনাসৱে আমাকে আজ্ঞা কৰিছে। আমি মূঢ়মতী এই বিষয়ত একেবাৰে অজ্ঞান, তথাপি আপোনাসৱৰ আজ্ঞা শিৰ পাতি লৈ মহাপুৰুষ মোৰ কৃপালু গুৰু মাধৱ দেৱৰ এজন ঘোষাৰে আগবাঢ়িছো। কৃষ্ণ হে কৃষ্ণ কৃপা ময় প্ৰভু কৰা কৃপাই মান তোমাৰ চৰণে ৰহু আমাৰ সদায় নিৰ্মল জ্ঞান সদায় নিৰ্মল জ্ঞান। কৃষ্ণ 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 অ হৰি অ ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম ৰাম। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰ নানা মত যত মহাজন খবৰ সভা মধ্য পৰম আনন্দ ৰসময় কোটি সূৰ্য প্ৰকাশয় মহাভাগৱত মুহন্ত যাবে বেকত মহাভাগৱত মুহন্ত যাবে বেকত। কৃষ্ণ হৰিশ্চন্দ্ৰ উপাখ্যান আজি 117 নম্বৰৰ পৰা হব। কৃষ্ণ কিমান নম্বৰ আই? 117 পৰা হব দেউতা। 116 সেইদিনা কৰিলো, আজি 117 পৰা। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এ ৰাম ৰাজা আহিবাৰ শুনি নৰ নাৰী অযোধ্যাৰ ভৈলা বাজ সেনাৰ বিষাদ দেখিবলে সবে কি ভয় লয়া সজ কাজ এৰাম আগ বাঢ়ি সবে সোধা সুধি কৰে আকুল সমস্ত প্ৰাণী পোকতে কথা কহিবে নপাৰি পোকে গদবাণী। কৃষ্ণ দেউতা। কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ জন্মৰ সেৱাৰ থলী
জ্ঞান সন্ধানী সত্ৰত আজি সমবেত হোৱা গুৰু প্ৰেমী জ্ঞান সন্ধানী ৰসগ্ৰাহী সমস্ত বাপাই চৰণলৈ আমাৰ সেৱা ভাগি নিবেদিছো। গুৰুজনৰ প্ৰথম লিখনি হৰিচন্দ্ৰ উপাখ্যান আমি ইতিমধ্যে পঢ়ি আছো আৰু আমি বৰ আশাৰে সৈতে যে মহাপুৰুষ কৃপালু গুৰুজনে প্ৰথমেনো এই কাব্যভাগ কিয় লিখিলে তাৰে অনুসন্ধান কৰি আছো আমি। আৰু এয়া হৰিচন্দ্ৰই প্ৰজাসকলে গম পাইছে বনতেই দুৰ্বাসাক দান দি সৰ্বশ্ৰান্ত হৈ আহিছে আৰু প্ৰজাসকলে ৰজা আহি পোৱাৰ খবৰ পাই এয়া তেওঁলোকে সকলো আগবাঢ়ি গৈছে। আগবাঢ়ি সবে সোধা সুধি কৰি আকুল সমস্ত প্ৰাণী তেওঁলোক সকলো ব্যাকুল হৈছে কথাটো শুনি। শোকতে কথাক কহিবে নাপাৰি শোকে গদ গদ বাণী। তেওঁলোকৰ মুখৰ মাত নলাই গদ গদ বাণী অৰ্থাৎ ঠোকা ঠুকি মাত, কথা পাতিবলৈ ঠোকা ঠুকি মাত হৈছে। ইমান প্ৰজাৰঞ্জক ৰজা যে প্ৰজা ভৈলে পুত্ৰ সম হয় ৰাজাৰ। গতিকে পিতৃ হাৰা হলে যেনেকৈ পুত্ৰৰ দুখ হয় সেইদৰে ৰজাৰ প্ৰিয় পাত্ৰ প্ৰজাসকল আৰু প্ৰজাৰো অতি মৰমৰ প্ৰজাৰো অতি শ্ৰদ্ধাৰ পিতৃতুল্য ৰজা। গতিকে তেওঁলোকৰ সম্পৰ্ক ৰজাৰ কেনে সম্পৰ্ক হব লাগে এই কথাটো ইয়াত এই কথাখিনিয়ে প্ৰমাণ কৰিছে যে প্ৰজা বৎসল ৰজাৰ কাৰণে প্ৰজাসকলে তেওঁৰ কাৰণে কান্দিছে। কৃষ্ণ। এই ৰাম কি কহিব আৰু কুমলি বুঢ়িলা ও কাহা কচাহিব থাকি বিশ্বামিত্ৰ ঋষি সবে ৰাজ্য লৈলে ৰাজা পদে ডাকি। এই ৰাম পুত্ৰ ভাৰ্যালয়া দিছে বনিপতি ৰাজ্যৰ নিকাল হেন শুনি সবে নগৰী লোকৰ গাঁৱত লাগিলা জুই। কৃষ্ণ দেউতা। কি কহিব আৰু সমুলি বুঢ়িল কাহাকত থাকিব চাই ডুবি গল। যেনেকৈ নদীত নাও ডুবি যায়, সাগৰত নাও ডুবি যায়, ডুবি যোৱাৰ পিছত আৰু তাত একো চিনচাপ নাথাকে, সেইদৰে বিশ্বামিত্ৰ ঋষি সবে ৰাজলৈলা ৰাজাক দেশ ডকাই। আমাৰ ৰজাক দেশৰ পৰা বাহিৰ কৰি দি বিশ্বামিত্ৰই সকলো ৰাজ্য ধন সমস্ত কাঢ়ি ললে। পুত্ৰ ভাৰ্যা লয়া গুচিব নৃপতি ৰাজ্যৰ নিকল হৈ।
পুত্ৰ আৰু ভাৰ্যাক মাত্ৰ লগত লৈ ৰাজ্যৰ পৰা তেওঁ ওলাই যাবগৈ। হেন শুনি সবে নগৰী লোকৰ গাঁৱত লাগিল জুই। তেওঁলোকৰ গাত জুই জ্বলা দি জ্বলিছে। ইমান প্ৰজাৰঞ্জক এজন ৰজা, গতিকে প্ৰজাৰ গাত জুই লগা যেন লাগিছে। তেওঁলোকৰ ইমান দুখ কৰিছে। কৃষ্ণ মহাশোক খেলে হৃদয় ভেদি দিনতে ভৈলা হাত বাত চানি নিৰন্তৰ কানি কৰে সবে হাহাকাৰ। এৰাম ক্ৰুন্দনৰ আতি উৰ্মি উঠিললি উৰ্মি উঠলিল অযোধ্যা নগৰ জুৰি। হৃদয়ত মুঠি হানে কতুই উঠি মাটিতে ফুৰে বাগৰি। কৃষ্ণ 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 মাধৱ মাধৱ। এয়া ৰজাৰ প্ৰতি প্ৰজাৰ স্নেহ, প্ৰজাৰ ভাৱ। সেইজনেই হৰিশ্চন্দ্ৰ ৰজা। গুৰুজনে আমাক দেখুৱাব খুজিছে যে ৰজা কেনে হোৱা উচিত। যাৰ কাৰণে প্ৰজাই হিয়া ঢাকুৰি ঢাকুৰি কান্দিছে। মহাশোক খেলে হৃদয় ভেদিল দিনতে ভৈলে আন্ধাৰ। দিনতেই আন্ধাৰ হৈছে। সূৰ্য ওলাই থাকোতে অন্ধকাৰ দেখিছে। শোকৰ বেজাৰত হাত বাট চানি নিৰন্তৰে প্ৰাণী কৰে সবে হাহাকাৰ। সকলোৱে হাহাকাৰ কৰিব লাগিছে। ক্ৰন্দনৰ আতি উৰ্মি উঠলিল অযোধ্যা নগৰ জুই। গোটেই অযোধ্যা নগৰত কান্দনৰ ঢল, কান্দনৰ ৰোল উঠিছে। হিয়া ভুকুৱাই ভুকুৱাই কান্দিছে। হৃদয়ত মুঠি হানে কত উঠি মাটিতে ফুৰে বাগৰি। আৰু মাটিত বাগৰি বাগৰি কান্দিছে প্ৰজাই। কিমান প্ৰজাৰঞ্জক সেইজন হৰিশ্চন্দ্ৰ। কৃষ্ণ কৃষ্ণ এৰাম প্ৰজাৰ ক্ৰন্দন শুনি হৰিশ্চন্দ্ৰ নেদন্ত আকুশী শান্ত চিত্ত দৃহ ধৰি গঞ্জ ভৰি ধৰি উৱাৰিয়া পাইলন্ত। এৰাম অন্তেশ পুৰত হৈলন্ত প্ৰৱেশ একেশ্বৰে নৰ দেৱ হৈবাপতেশ্বৰী স্বামীক দেখিয়া শপতে কৰিলা সেৱ। কৃষ্ণ দেউতা। কৃষ্ণ কৃষ্ণ। প্ৰজাৰ ক্ৰন্দন শুনি হৰিশ্চন্দ্ৰ নেদন্ত গাতো সিদ্ধান্ত। প্ৰজাবোৰে ইমান কান্দিছে, তেওঁ একো সিদ্ধান্ত দিব পৰা নাই। তেওঁৰো দুখ লাগিছে। চিত্ত দৃঢ় কৰি অধোমুখ কৰি দুৱাৰ আহি পাইলন্ত। তললে মুখে আহি দুৱাৰ মুখ পালেহি। আৰু অন্তেশ পুৰত হৈলন্ত প্ৰৱেশ একেশ্বৰে নৰদেৱ। তেওঁ মাত্ৰ অকলে অন্তেশপুৰলৈ সোমালেগৈ। হৈবাপতেশ্বৰী স্বামীক দেখিয়া শপতে কৰিলা সেৱ। তেওঁ
যেনে আছিলে সেইদৰেই যি পিন্ধি আছিলে, এনেই শপতে স্নানটো হলে তাৰমানে হেৰি হয়, তাৰমানে পোচাক পিন্ধিয়েই স্নান কৰা বুজায়, কাপোৰ কানিয়ে। আৰু এইখিনি তাৰমানে শপতে কৰিলে তেওঁ যি যেনেকৈ আছে তেনেকৈয়ে, আৰু কোনো সজা কথা কৰা নাই। আৰু সাধাৰণতে স্বামী আহিছে তেতিয়া ভাৰজাই তাৰমানে অকমান সাজি কাচি ওলাই মন কৰে, কিন্তু তেওঁ যেনে আছে তেনেই আহি সেৱা কৰিছেহি। কৃষ্ণ। নিপতি বুলন্ত শুনা মহাদৈ, যেন হুয়া আছে আজ। বিশ্বামিত্ৰ ঋষি মুত খুজিলন্ত, দান দিলো খামৰাজ। এৰাম তুমি আমি পুত্ৰ ৰোহিতাস ৰাজ, ও লৈলা যত ধন ধান, দেশত থাকিবে আমাক নেদন্ত, যাইবে লাগে স্থান। কৃষ্ণ দেউতা। কৃষ্ণ। এই ৰোহিতাস্য বাজ বুলি আছে নেকি তাৰ? ৰোহিতাস্য ৰাজ আছে দেউতা। ৰাজ আছে, এইটো ৰাজ নহয়, ৰোহিতাস্য বাজ হব সেইটো। বাজ হব লাগে। ৰাজ হলে অৰ্থ নোলাব। বিশ্বামিত্ৰ ঋষি মত নিপতি বলন্ত শুনা মহাদৈ, যেনে হুয়া আছে কাজ। তেহে মহাদৈ শুনা, নহবলগীয়া কাম হল। বিশ্বামিত্ৰ ঋষি মত খুজিলন্ত, দান দিলো সামৰাজ। সামৰাজ মানে যি আছিলে সকলো দিলো, ৰাজ্য ধন যি আছিলে সমস্ত সামৰাজ গোটেই দি দিলো, সকলো দিলো। তুমি আমি পুত্ৰ ৰোহিতাস্য বাজ, তুমি মই আৰু ৰোহিতাস্যৰ বাজে, লৈ ল যত ধন ধান। আমাৰ তিনিজনৰ বাহিৰে যিমান আছিলে মোৰ সকলো তেওঁ লৈ ললে, আৰু দেশত থাকিবে আমাকো নেদন্ত, যাইবে লাগে অন্য স্থান। আমাক এইখন দেশত আৰু থাকিবলৈ নিদিয়ে, আমি অন্য ঠাইলৈ যাব লাগে। কৃষ্ণ। উপজম সম বিশ্বামিত্ৰ ঋষি, হৈব অথন্তৰ বধায়ু সত্তৰ, কুমাৰক ফুলে লৈ। এৰাম যেবে মুত চিত্ত, এৰা হবে বিত, বস্ত্ৰ লোৱা একে ভাঙি। ঋষিৰ হাতত ভালে ভালে আজি, এৰাই যাও তিনি প্ৰাণী। কৃষ্ণ কৃষ্ণ। কৃষ্ণ কৃষ্ণ। মাধৱ মাধৱ। কোপে যম সম বিশ্বামিত্ৰ ঋষি, তাৰত আসন্ত লৈ, মই আহিছো তোমাৰ ওচৰলৈ। আৰু দুৱাৰত বিশ্বামিত্ৰ ঋষি, তেওঁ দুৱাৰতে ৰৈ আছে। অসন্ত হব, ওলোৱা সত্তৰ, সোনকালে ওলোৱা, দেৰি কৰিলে বৰ অসন্তৰ হব। কুমাৰক কোলাত লৈ লোৱা, মাত্ৰ কুমাৰক কোলাত লোৱা, আৰু মোৰ যেবে মত চিত্ত, এৰা হবে ঋত। কোনো অসন্ত, যদি মোক তুমি ভাল পোৱা
তেতিয়াহ'লে তুমি অন্য মানে তোমাৰ অকল বস্ত্ৰৰ বাহিৰে অন্য একোকে নলবা। আৰু যেবে মূতচিত্ৰ যদি মোক ভাল পোৱা, মোৰ কথা মানা, তেতিয়াহ'লে তুমি অন্য একো নলবা। বস্ত্ৰ লোৱা একো খানি, মাত্ৰ এখন বস্ত্ৰহে লোবা। আৰু ঋষিৰ হাততো ভালে ভালে আজি এৰাই যাওঁ তিনি প্ৰাণী। আমি যিকোনো প্ৰকাৰে ঋষিৰ হাতৰ পৰা আমি তিনিজন যেনে তেনে ওলাই যাওঁ। কৃষ্ণ। এৰাম নমো হৰিপদ পংকজ যুগল ও দণ্ডৱতে শিৰে পৰি কৃষ্ণৰ কিংকৰে ভনিল শংকৰে বিচিত্ৰ পদ দুলৰি ৰাম শুনা সৰ্বজন আমাৰ বচন চিত্ত সাৱধান কৰি পাপ হৌক ক্ষয় পুণ্যৰ উদয় ডাকি বোলা হৰি হৰি। কৃষ্ণ দেৱতা। কৃষ্ণ নমো হৰিপদ পংকজ যুগল দণ্ডৱতে শিৰে পৰি। এয়া লিখকৰ ৰচকৰ এয়া উপদেশ বাণী, আৰু এয়া ৰচকৰ প্ৰভুৰ প্ৰতি ভকতিৰ প্ৰকাশ। নম হৰিপদ পংকজ যুগল দণ্ডৱতে শিৰে পৰি। দণ্ডৱতে শিৰ থৈ প্ৰভুৰ চৰণত সেৱা জনাও। কৃষ্ণৰ কিংকৰে ভনিলা শংকৰে কৃষ্ণৰ চৰণত শিৰ থৈ এই কথাখিনি আমালৈ প্ৰকাশ কৰিছে। বিচিত্ৰ পদ দুলৰি। এয়া বিচিত্ৰ পদ, বিচিত্ৰ কাহিনী ইয়াত বৰ্ণোৱা হৈছে এই দুলৰি। শুনা সৰ্বজন আমাৰ বচন। এয়া গুৰুজনে কৈছে, আমাক কৈছে, মই কওঁ শুনা, সকলোৱে মোৰ বচন শুনা। চিত্ত সাৱধান কৰা আৰু পাপ পুণ্য উদয়, পাপ ক্ষয় হওক, পুণ্য উদয় হওক, ডাকি বোলা হৰি হৰি। প্ৰতি অধ্যায়ৰ শেষত গুৰুজনে মাত্ৰ এটাই কৈ থাকে, এই কি কয়, পাপ হওক ক্ষয় পুণ্য উদয়, ডাকি বোলা ৰাম ৰাম, ডাকি বোলা হৰি হৰি। অকল ইমানেই যে এই ৰচনাৰ কাহিনীও সেইয়াই। কাহিনীৰ তাৰমানে উদ্দেশ্য কি সেইটো প্ৰতিটো অধ্যায়ৰ শেষতে কয়, যে চবৰ যাতে ঈশ্বৰত বিশ্বাস হয়। এই কাহিনীটোৰ মাজেদি কৈছে যে এইবোৰ সা সম্পত্তি অথিৰ ধন জন জীৱন যৌৱন, এই বুলিও গুৰুজনে আমাক উপদেশ দিছে। এই আছে এই নাই, এনেকুৱা কালে খন্তেকতে চাই কৰি পেলাই সকলো। এটা ৰজা ভিক্ষাৰী হৈ যায় আৰু ভিক্ষাৰীও ৰজা হয়। এতিয়া তাৰমানে কেতিয়াবা ভাগ্যৰ তাৰণাত এই কথাটো আমাক জানিবৰ কাৰণে এইদৰে গুৰুজনে লিখিছে। গতিকে এক ঈশ্বৰৰ বাহিৰে অন্য একো, ঈশ্বৰৰ বাহিৰে কোনেও আমাৰ কল্যাণ সাধিব নোৱাৰে। আৰু এইবোৰ খন্তেকীয়া সা সম্পত্তি ঐশ্বৰ্য বিভূতি ৰাজ্য ধন পৰ্যন্ত মাত্ৰ সাৰ হল আত্মাৰ গতি পাব পৰাটোহে। কৃষ্ণ 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 কৃষ্ণ। মিনতী নেও গায়কগৰাকী আপোনাক সেৱা ধৰিছো, মিউটটো বন্ধ কৰি দিয়ক। কৃষ্ণ চোৱাই নাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া পদ আহিলে, এই ৰাম ধৰ্মপক্ষী গণে বোলে
শুনিও জয়িনী নিপতিৰ হেন বাক্য হৈবাই আছে শুনি ৰাম ৰাজা কবলন্ত প্ৰভু কৰিলা ভাল ইটো ৰাজ্য সুখ লয়া জীৱা কাল মাধৱ ধৰ্মপক্ষী গণে বোলে শুনিও জয়মিনী হেৰা দেখি শুনা জয়মিনী নিপতিৰ এই কথা শুনি কৰবাত শুনি আছে আৰু শুনি তেওঁ কি উত্তৰ দিলে কৃষ্ণ ৰাজাক বলন্ত প্ৰভু কৰিলা ভাল ইটো ৰাজ্য সুখলয়া জীৱা কতকাল কেনে ভাৰ্যা কিমান পৰমাৰ্থিক জ্ঞান তেওঁৰ সৰ্বসাধাৰণ নাৰীয়ে উৰাই ঘূৰাই গালি পাৰিলেহেঁতেন কেলে এনেকে কিন্তু এইগৰাকী মহাদৈ শান্তি পতি আৰু তেওঁ কি বুলি কলে পৰমাৰ্থ জ্ঞান কৈছে প্ৰভু ভাল কৰিলা প্ৰভু বুলি কৈছে ভাল কৰিলা ইটো ৰাজ্য সুখ লয়া জীৱা কতকাল এই ৰাজ্য সুখ এইবোৰ লৈনো কিমান কাল খাম আমি এইবোৰ কালৰ বুকুত এদায় হৈ যাব শেষ হৈ যাব জীৱনটোৱে শেষ হৈ যাব গতিকে ভালেই কৰিলা আৰু দান দিলা অৰ্থাৎ এইবোৰ লৈ সম্পত্তিবোৰ লৈ পেলাই কি থাকিব কিন্তু তুমি যে দান দিলা সেই দানৰ ফল তুমি পালা গতিকে ভাল কৰিলা কেনে সুন্দৰ তাৰমানে উদাহৰণ এয়া দেখুৱাইছে ভাৰ্যা আৰু স্বামী প্ৰজা আৰু ৰজা তেওঁলোকৰ সম্পৰ্ক স্বামী আৰু ভাৰ্যাৰ সম্পৰ্ক এয়া প্ৰকাশ কৰিছে গুৰুজনে এই আখ্যানৰ জৰিয়তে উপাখ্যানৰ জৰিয়তে কৃষ্ণ কৃষ্ণ আর অঠির সংসার আজি কালি যাব মরে কার ধন জন পরিবার করি এইরাম বিশেষ পাত্র দিলা আনন্দ মাত্র দেবতা পিতৃর পুঁজি লাভ বেধার হয় অথিৰ সংসাৰ আজি কালি যাইব মৰি স্থিৰতাই নাই জীৱনটোৱে স্থিৰ নহয় আমাৰ অথিৰ সংসাৰ আৰু ই কাৰ ধন জন পৰিবাৰ বসুন্ধৰি এই ধন জন বসুন্ধৰি এয়ানো কাৰ এয়া কাৰো নহয় কাৰণ এই বসুন্ধৰি এইখন সিংহাসনত কতই নিজকে ৰজা বুলি কৈছে আগতো কৈ গল কাৰো স্থায়ী নহয় গতিকে আৰু ধন জন এইবোৰো নাথাকে অস্থিৰ আৰু যেতিয়া যাম তেতিয়া এইবোৰ লগত লৈ যাব নোৱাৰো আমি যাবই লাগিব সকলো ধন জন ৰাজ্য ভঁৰাল যিমানেই নাথাকক সেইবোৰ ইয়াতে থাকিব কিন্তু স্বামী আপুনি ভাল কৰিলে এটা কি কৰিলে তাৰ উল্টা অৰ্থটো কি আচলতে যে আপুনি লগত লৈ যাবলগীয়া বস্তুটো ললে ৰাজ্য ধন এইবোৰ গল কিন্তু আপুনি যে এইবোৰ দান দিলে সেই দানৰ ফলত যি পুণ্য হল সেয়া লগত লৈ যাব কিমান চিন্তা কিমান ধাৰ্মিক কিমান সতী এইগৰাকী কৃষ্ণ কৃষ্ণ মাধৱ
এহি বুলি পুত্ৰক মাতন্তৰে হাকি বাপৰ হিতাচমুৰ কুলে চাকি এই ৰাম ইহে কষ্ট ভৈলা তোক জীয়াও কেন কৰি 500 বৰিশত বাপ ভৈলি দে কৃষ্ণ কৃষ্ণ অকণো বেজাৰ নাই মনত সেয়া দুখ কৰা নাই ৰাজ্য ধন হেৰুৱাৰ কাৰণে দুখ কৰা নাই তেওঁ আৰু ল'ৰাকো হাঁহি পেলাইহে মাতিছে পুত্ৰক হাঁহি মুখেৰে মাতিছে কান্দিলে সি বেছি দুখ পাব ল'ৰাই দুখ পাব যাতে সি দুখ নাপায় তাৰ কাৰণে হাঁহি পেলাই তেওঁক মাতিছে আৰু কৈছে বাপ ৰোহিত আশ্ৰমৰ কল চাপ আহি আহা সন্ত মোৰ কলালৈ আহা ইহে কষ্ট হইল তোক জীয়াও কেনেকৈ তোকনো কেনেকৈ খুৱাই বুৱাই ডাঙৰ কৰিম এইটো ল'ৰাক কোৱা নাই এইটো তেওঁ নিজে ভাবিছে যে এতিয়া ল'ৰাটো কেনেকৈ ডাঙৰ কৰিম এইটোহে মনত তাৰমানে দুখ আহিছে অন্য একো দুখ নাই আৰু তই 5 বছৰ বয়সতে 500 বৰিশত বাপ ভৈলি দেশান্তৰি তই 5 বছৰ বয়সতে নিজৰ জন্ম দেশখন এৰিব লগা হ'ল আৰু তোকনো কেনেকৈ মই ডাঙৰ কৰিম এইটোহে মাত্ৰ মোৰ মনত দুখ কৃষ্ণ কৃষ্ণ এই ৰাম এহি বুলি বাদ ভৈলা পুত্ৰকুলে কৰি দিব্যৰত্নময় মন্দিৰ কৰি হৰি এই ৰাম যত ধন বিত্ত কৰিলা সাজ আগে মহাদৈ পাছে জান্ত ৰাজ কৃষ্ণ দেৱতা কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ এই বুলি বাজ ভৈলা পুত্ৰ কোলে কৰি দিব্য ৰত্নময় মন্দিৰ কৰি হৰি ল'ৰালৈ পলাই গৈছে দিব্য মন্দিৰ ত্যাগ কৰিছে আৰু পলাই গৈছে দেশান্তৰি হৈ দুখ নাই ধনৰ জন বিত্তক কৰিলা পৰিহাৰ কৰে সৰ্ব পৰিত্যাগ ৰাজ অলংকাৰ সকলো তেওঁ ৰাজ অলংকাৰো ত্যাগ কৰিলে কৰি কৃষ্ণ হেন দেখি অন্তে সপুৰৰ জনাৰি বুকে খেলে দহে চিত ধৰিতে নপাৰি এরা মহানয় বেরি হবে পরে আর ও আমা কয়ন করি কৈক একে অৱস্থা হেন দেখি অন্তে সপুৰৰ যত নাৰী তেওঁলোকে মাকক হেৰুৱালে যেনেকুৱা পায় প্ৰজাসকলে পিতৃহাৰা হলে যেনেকুৱা পায় আৰু এওঁলোকে নিজৰ মাকক হেৰুৱা যেন পাইছে
অৰ্থাৎ সব্যও কেনে প্ৰিয় পাত্ৰ আছিলে সেই অন্তেশপুৰৰ মহিলাসকলৰ। তেওঁলোকৰ নিজৰ মাতৃৰ দৰে ভাবিছিলে তেওঁ, আৰু তেওঁ নিশ্চয় নিজৰ ছোৱালীৰ দৰে আইসকলক প্ৰেম কৰিছিলে, মৰম কৰিছিলে। যে মহাদৈব্য বেৰি সবে কৰে আৰ্তৰাও, আমাক অনাথ কৰি কৈ যোৱা মাও, যে সকলো খেলে দহে অন্তেশপুৰৰ যত নাৰী, খেলে দহে চিত্ত ধৰিছে নাপাৰি। তেওঁলোকেও চিত্ত স্থিৰ কৰিব পৰা নাই। নিজৰ মাকজনীয়ে যেতিয়া অনিশ্চিত জীৱন এটালৈ পলাই গৈছে, ক'ত যাব, ক'ত থাকিব, তেওঁলোকৰ হিয়া বিদাৰি গৈছে, আৰু তেওঁলোকে কান্দিছে, হুৰাৰ কান্দিছে যে কৃষ্ণ কৃষ্ণ, আমাক অনাথ কৰি কলৈ যোৱা মা? পৃথিৱীত পৰি কেহু পৰেলো তালুটি, কেহু দুই হাতে হৃদয়নে মুঠি, এইৰাম পুনঃতে আমাক ঋষি কদিলা দান, তুমি অবিহনে কেনে ধৰিব প্ৰাণ। কৃষ্ণ মাধৱ, পৃথিৱীত পৰি কেহু পাৰৈ লতালুটি, তেওঁলোকে ভূমিত পৰি লতালুটি বাগৰি বাগৰি কান্দিছে, আৰু কেহু হৃদয়ত দুই হাতে সানি মুঠি, আৰু বুকু শুকুৱাইছে কান্দি কান্দি। তুমি অবিহনে কোনখতে আমাক ঋষি কদিলা দান, কোনখতে তুমি আমাক ঋষিৰ হাতত সম্ৰাই থৈ গলা, কোনখতে তুমি আমাক ঋষিক দি দিলা। তুমি অবিহনে কেনে ধৰি বহু প্ৰাণ, তুমি নাথাকিলে আমি কেনেকৈ জীয়াই থাকিম। কৃষ্ণ মথুৰালৈ যাওঁতে গোপীবোৰৰ যি অৱস্থা, আজি কৈবা আৰু হৰিচন্দ্ৰ ৰাজ্যধন এৰি দেশান্তৰী হৈ ওলাই যাওঁতে প্ৰজাৰ সেই একেই অৱস্থা। কৃষ্ণ প্ৰাণ কেনেকৈ ধৰিম আমি। কৃষ্ণ 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 এইৰাম সাতু পৃথিৱীৰ ৰাজা প্ৰাণপতেশ্বৰী, পুননু বিপাকে মাই মৈলি দেশান্তৰী, এইৰাম দেহাই বাপ নপাইলো ভাগিল ভৰাহাত, হৰি হৰি কিনু বিধি লেখিলা ললাট। কৃষ্ণ মাধৱ, সাত পৃথিৱীৰ ৰাজা, সপ্তদ্বীপা বসুন্ধৰী বুলি কয়, যে সাত পৃথিৱীৰ ৰাজা প্ৰাণপতেশ্বৰী, তেওঁৰ তুমি পতেশ্বৰী আছিলা। পুননু বিপাকে আই ভৈলা দেশান্তৰী, কি বিপাক আহিলে, কি ভাগ্যৰ পৰিহাস যে তুমি দেশান্তৰী হৈ গলা। বেহাই বাক নপাইলো ভাগিলো ভৰাহাত, তেনে উপমা গুৰুজনৰ। বেপাৰ কৰিবলৈ নাপালো, বস্তু একো লবলৈকে নাপালো, ধৰা হাতখন ভাগি গল, বজাৰখন
ভাগিয়ে গ'ল আৰু বজাৰ এটাই হ'ল, একো ল'বলৈকে নাপালো আমি। হৰি হৰি কিনো বিধি লেখিলা ল'লা, হে হৰি। আমাৰ ল'ৰাটো কিয়াকে লিখিলানে যে ভৰা হাতখন ভৰা হাত ধৰিছিলেহে, বয় বস্তু ভৰি ফুৰি ওলাইছিলেহে, কিন্তু ল'বলৈ নাপালো একো। কৃষ্ণ আমাৰ ভাগ্যত তাকেই লিখিলানে বিধি, এইবুলি বিধাতাক তাৰমানে তেওঁলোকে ঠিকাৰ দিছে। আমাৰ ভাগ্য এনেকুৱা দুৰ্ভাগ্য লিখিব লাগেনে? কৃষ্ণ আই সুখে খুটি থাকা কত নারী গণে আছি জানতে ভরি হাত, এরা কত সামরে ধরি রুলে প্রতিনিত, আজি কেনে নিদ্রা যাইবা কেবলে উন্নীত। কৃষ্ণ কৃষ্ণ সুখে সুখী থাকা মাও ৰত্নৰ সজ্জাত, সোণৰ সজ্জাত যিগৰাকী শুই থাকা, কত নাৰীগণে আছি জানতে ভৰি হাত, আৰু তেওঁ নাৰীসকলে আহি তেওঁৰ হাত ভৰি পিটিকি মোহাৰি দিয়েহি শুবলৈ যাওঁতে। আৰু কত চামৰে ধৰি ধুলে প্ৰতিনিত, আৰু কোনোবাই চামৰে সৈতে সদায় পিছি থাকে। কৃষ্ণ নহয়, আজি কেনে নিদ্ৰা যায় কেৱল ভূমিত, আৰু আজি সেইগৰাকী আই আজি মাটিত শুব, ভূমিত শয়ন কৰিবলগীয়া হ'ল। এয়া সেই অন্তেপুৰৰ নাৰীসকলৰ ৰোদত তেওঁলোকৰ চিন্তা। কৃষ্ণ এরা হরি পাঞ্চ হাত জানতে দুহাই যার পাও, মহাদীর্ঘ পথত চলিবাকে মাও, এরা কেন মতে একলে রাজার লইবায়াল, মনে তুলিবে কমাও তোমার সোয়াল। কৃষ্ণ সাত পাঁচ খোজ কাঢ়িলেই তোমাৰ ভৰি বিষাই যায়, মহা দীৰ্ঘ পথত চলিবাহাকে নমাও, ইমান দূৰ ৰাস্তা কলৈ যাবাগৈ, কোন দেশলৈ যাবাগৈ, ইমান দূৰণিলৈ কেনেকৈ যাবা, সাত পাঁচ খোজ কাঢ়োতেই যাৰ ভৰি বিষায়, আৰু তোমাৰ এই আমাৰ ইমান ল'ৰাটি কোনে তুলিবে কমাও তোমাৰ সৱাল, তোমাৰ এই ল'ৰাটোক কোনে ডাঙৰ কৰিব। কৃষ্ণ কেন মতে একলে ৰাজাৰ ধৰে আল, তুমি অকলে ৰজাক কেনেকৈ আল ধৰিবা, আৰু ল'ৰাটোক কোনে তোমাক, তুমি ৰজাৰে আল ধৰিবানে, নাই ল'ৰাকেও ডাঙৰ কৰিবানে, এয়া কেনে চিন্তা তেওঁলোকৰ। যিগৰাকীয়ে সাত পাঁচ খোজ কাঢ়িব ভৰি বিষায়, তেওঁ এতিয়া কিমান দূৰ খোজ কাঢ়িব লাগিব হিচাপ নাই, কেনেকৈ খোজ কাঢ়িবা, আৰু অকলে ৰজাৰ আল ধৰিবানে, নাই ল'ৰাটোকে পালন কৰিবা। এয়া অন্তেপুৰৰ নাৰীৰো চিন্তা। কৃষ্ণ কাৰ কাৰণে চিন্তা, মাকৰ কাৰণে জীয়েকহঁতৰ চিন্তা। কৃষ্ণ আর এই বুলি মকমকি কান্দে নারী গণ, হই পায়ে বলন্ত জানতে
প্ৰবোধ বচন এইৰাম ইহ বজন জানৱে নপাতাই আমাক কোনে বাঢ়িবে পাৰে বিধিলি যাক কৃষ্ণ কৃষ্ণ এওঁলোকে হিয়ালি জিয়ালি কৰি কান্দিছে দুখৰ কথাবোৰ মনত পেলাই তথাপিতো তেওঁ কি কলে কৃষ্ণ এই বুলি মহাপুৰুষে কান্দে নাৰীসকলে কান্দিব ধৰিছে সবাকো বুলিলা কৰিবা প্ৰবোধ বচন আৰু কৈ পাই কিন্তু তেওঁলোককো প্ৰবোধ বচনহে বুলিলে ইসম জঞ্জাল আবে নাপাতা আমাক কোনে কোনেনো আমাৰ লিখন এইটো আমাৰ ভাগ্যত কি আছে গতিকে কোনে খণ্ডন কৰিব এয়া এই কথাটো তাৰমানে হেৰি গগন বিহাৰী কলম চতাংশকাৰী বিধি যোগাত ৰাহনা পাছৌ লিখিত মুপি ললাতে প্ৰৌজমিতুম কহ সমৰ্থ গগন বিহাৰী এই গগন বিহাৰ কৰা হাজাৰ হাজাৰ কিৰণ ধাৰণ কৰোতা সেই সূৰ্যকো বিধি লিখনৰ বাবে এদিন ৰাহুৱে গ্ৰাস কৰে গতিকে লিখিত মুপে ললাতে প্ৰৌজমিতুম কহ সমৰ্থ কপালৰ লিখন কোনে খন্দাব পাৰে এয়া কৈ পাই গৈছে কোনে বাচিবাক পাৰে বিধি লিখিত কৃষ্ণ কৃষ্ণ এইৰাম পুঞ্জিলো ৰাজ্য গোসাঁই দিলা কাল ও কাহাৰো নকয়ো দুখ আমাৰ কপাল এইৰাম উপজেবে দায়াই আছে শুনা নাৰী গণ উলতিয়া যায়ো সবে এৰিয়া ৰন্দন কৃষ্ণ হয় কৃষ্ণ মাধৱ মাধৱ ভুঞ্জি দেহ ৰাজ্য গোসাঁই দিলা যতকাল কাহাকো নকহো দুখ আমাৰ কপাল হয় ভগৱন্তই যিমান দিনলৈকে আমাৰ ভোগ দিলে সিমান দিন আমি ভুঞ্জিলো কাকনো দোষ দিবা এয়া আমাৰ কপালৰ লিখন গতিকে কাক দোষ দিম যদি তোমালোকৰ মোৰ প্ৰতি দয়া আছে উলতিয়া যোৱা হবে এৰিয়া ক্ৰন্দন যদি তোমালোকৰ মোক দয়া কৰা তোমালোক উলটি যোৱা নাকান্দিবা কৃষ্ণ কৃষ্ণ ইৰাম উলতা উলতা বুলি প্ৰবোধনতে জান্ত ও তথাপি কান্দিতে যায় নেদয় সিদ্ধান্ত এইৰাম এই মতে সাতু দুৱাৰৰ হৈল বাজ তেৰ কৰি চাই দেখিলম তৰি ৰাজ আৰু ওলাই যাওঁতে তেওঁলোক লগত কান্দি কান্দি গৈ আছে ওলতা ওলতা বুলি প্ৰভু দিয়া জান্ত তোমালোক ঘূৰি যোৱা এই বুলি প্ৰভু দি গৈছে কিন্তু তথাপি কান্দিয়া জান্ত নিদিয়া সিদ্ধান্ত তথাপিতো কান্দি কান্দি নাৰীসকল তেওঁৰ পিছে পিছে গৈ আছে এই মতে সাতৰ দুৱাৰৰ ভৰিলা বাজ তেওঁ সেই ৰাজদুৱাৰ 7খন দুৱাৰ পাৰ হৈ তাৰমানে বাজ হৈ গল আৰু 13 কৰি চাই দেখিলন তৰিষি ৰাজ আৰু
চাই তেওঁ দেখা পাইছে ঋষি, তাৰমানে ঋষিক দেখা পালে চাই, আৰু 13 কৰি চাই দেখিল অন্ত ঋষি ৰাজক। তেওঁ দেখিছে আৰু ঋষিয়েও এওঁলোকক দেখা পাইছে। কৃষ্ণ পাপি বুলি উঠি গল ৰাগ, দণ্ড ধৰিল ৰন্তে ফেন্তিলে কয়াগ, এৰা কোবাইবে লাগিলা আতি দশন কামুৰি, চৰ চৰ পতকাকো দেন্ত ঝাপগুৰি। কৃষ্ণ কৃষ্ণ কৈক ৰাস পাপি বুলি ফেন্তিলন, কৃষ্ণ উঠি গৈলা ৰাগ, দণ্ড ধৰি লৌৰিয়া ভেটিলন্ত আগ। তাৰমানে ওলাই যোৱা দেখি দৌৰ মাৰি গৈ আগুচি ধৰি পেলাই কৈক ৰাস বুলি আগভেটি ধৰিলে, আৰু কোবাই লাগিলা আতি দশন কামুৰি, একদম খং দেখুৱাই মানে কোবাবলৈ লাগিছে, আৰু চৰ চাপৰ কাকো দেন্ত জাপগুৰি, তাৰমানে চৰিয়াইছে, ভুকুৱাইছে, গুৰিয়াইছে, এইদৰে তাৰমানে ৰজাক মাৰিবলৈ ধৰিছে। কৃষ্ণ কথা নাই বতৰা নাই, মাত্ৰ কলৈ যাওঁ বুলি তেনেকৈ মৰিয়াইছে। কৃষ্ণ মাৰণক ভয়ে নাৰী গণনীৰন্তৰে, কুলতীয়া লৰন্তে পহিলে ঘৰে, এৰাম ভাৰ্যাই সহিতে ৰাজা ঋষিক প্ৰণামী, উলন্ত থাকিবা হেৰা চলি যাওঁ আমি। আৰু সেই নাৰীগণে দেখি তেওঁলোকে মৰণক ভয়ে নাৰীগণে নিৰন্তৰে যে তেওঁলোককো মাৰিব এতিয়া এই ঋষিয়ে, আৰু তেওঁ উলতীয়া লৰ দিলা উশিলন্ত ঘৰে, তেওঁলোকে লৈ লৈ গৈ নিজৰ ঘৰত সোমালেগৈ। আৰু ভাৰ্যাই সহিতে ৰাজা ঋষিক প্ৰণামী, বলন্ত থাকিবা হেৰা চলি যাওঁ আমি। আৰু ৰজাক সেৱা কৰি দুয়োজনে কৈছে আপুনি থাকিব আমি যাওঁ, এই বুলি তাৰমানে ঋষিৰ পৰা বিদায় মাগিছে। আর এই বুলি নিপতি চিত্ত কৰি চলি যান্ত হৰিষে কৈবা কয়া কৰি, এরাম কিঞ্চিতে নাহি কয় কপট বিমন, দুই হান্তকো দেখি আতি প্ৰসন্ন বদন। এই বুলি নিপতি চিত্ত দৃঢ় কৰি, তেওঁ চিত্ত দৃঢ় কৰিলে, শোক নাই দুখ নাই, চলি যান্ত হৰিষে শৈবাক আগ কৰি, শৈবাক আগ কৰি গৈ আছে, কিঞ্চিত এক নাহিকৰ কপট বিষণ্ণ, অকণো কপট নাই, বিষণ্ণ হোৱা নাই মন, আৰু দুইহান্তকো দেখি আতি প্ৰসন্ন বদন, অৰ্থাৎ তেওঁৰ পুত্ৰ ৰোহিতাশ্ব আৰু শৈবাক দেখি তেওঁৰ মন প্ৰসন্ন হৈ আছে। তেওঁলোকক চাই চাই দুখবোৰ তেওঁ পাহৰি গৈছে। কৃষ্ণ কত দূৰগান্তে লিখি ফেন্তিলে জানিলো নিপতি তোক কই যে নলাগ, এরাম অমূল্য যতে কথন তুৰয় অলংকাৰ, গাঁৱতে লৈ যা মোৰ অধিক ভাণ্ডাৰ। আৰু কত দূৰ যান্তে
ঋষি ভেন্তিলন্ত অলপ দূৰ যাওঁতে তাৰমানে আকৌ আগভেটি ধৰিলেগে ঋষিয়ে ঋষি ভেন্তিলন্ত যে অমূল্য যতেক ধন তোৰ অলংকাৰ গাঁৱতো লৈ যাস মোৰ অৰ্ধেক ভাণ্ডাৰ তই দেখোন মোৰ ভঁৰালৰ মোক দান দিয়া ভঁৰালৰ আধা ধন অলংকাৰ এইবোৰ তোৰ গাতে তই লৈ যে গৈছ এই বুলি তাৰমানে আগচি ধৰিলে কাৰণ সৰ্বস্ব লৈছিলে নহয় অকল তোৰ তহঁত তিনিটাৰ দেহ বাহিৰে একো লগত নিব নোৱাৰিবি এতিয়া কৃষ্ণ 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 এরাম অনেক টঙ্কাৰ বস্তু শৰীৰতে যাই কিবা দিলি নুবুজিলো তোৰ ৰাম নিপতি বুলন্ত কষ্ট নকৰিবায়াত মনতন হৈল লৰি আহিলো কৃষ্ণ অনেক টঙ্কাৰ বস্তু শৰীৰত যায় বহু টকাৰ বস্তু দেখোন তোৰ শৰীৰতে আছে আৰু কিবা দিলি নুবুজিলো তোৰ অভিপ্ৰায় তইনো মোক কি দিলি কাৰণ সেই সোপা তোৰ লগত লৈ গলি নিপতি বলন্ত কষ্ট নকৰিবা মনত নহৈল লৰি আহিলো হঠাৎ দুখ নাপাবা ঋষি মনতে নপৰিলে কিনো পিন্ধি আছিলো আৰু হঠাতে ওলাই গুচি আহিলো ক্ষমা কৰা কৃষ্ণ এৰা লয়ো কুবুলিয়া ৰাজা দেন্তয়া গবাদি তথাপিতো ক্ৰোধত আপুনি লন্ত কাঢ়ি এৰা পৰম আগ্ৰহী ঋষি মনে ক্ষমা নাই বাকলি পিন্ধায়া বস্ত্ৰ লৈলা আৰু কৃষ্ণ লৈক বুলিও ৰাজা দেন্ত আগবাঢ়ি গৈ এইবোৰ মই পিন্ধি আহিলো বস্ত্ৰ আদি গতিকে তুমি এয়া লোৱা লৈক বুলিও ৰাজা দেন্ত আগবাঢ়ি তাৰমানে পিন্ধি থকা অলংকাৰ আদি দিছিলে তথাপিতো ক্ৰোধত আপুনি লন্ত কাঢ়ি তথাপিতো খঙত তাৰমানে কাঢ়ি লৈছে পৰম আক্ৰোশী ঋষি অল্প ক্ষমা নাই তেওঁ বৰ আক্ৰোশী তেওঁৰ ক্ষমা গুণ অলপো নাই তেওঁ বাকলি পিন্ধায়া বস্ত্ৰ লৈলা ওলকাই তাৰমানে বাকলি বসন পিন্ধালে আৰু তেওঁৰ বস্ত্ৰও সলকাই লৈ থলে কৃষ্ণ আর দেখি হইবা আপুনি কাঢ়ন্তয় অলংকাৰ মুকুট কুণ্ডল শঙ্খ হাতে হৰিহাৰ ৰাম কেউৰ কংকন ৰংগ নুপুৰ পাৱৰ যতে কভূষণ কাঢ়ি দিলন্ত গাঁৱৰ কৃষ্ণ কৃষ্ণ আৰু দেখি কইবা আপুনি কাঢ়ন্ত অলংকাৰ দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ মোৰ ইয়াত তেনেকৈ আছে দেই এতিয়া ঠিকে আছে দেখি দেখি খঙে খেদি গলা আগবাঢ়ি ভূমিতো পেলাই অলংকাৰ লৈলা কাঢ়ি এয়া তাত তেনেকৈ নাই নহয়নে বাৰু হয়নে এনেকে আছে বাৰু তেনেকে আছে হয় নেকি তথাপিতো ক্ৰোধত আপুনি লন্ত কাঢ়ি হয় হয় পৰম আক্ৰোশী অল্প ক্ষমা নাই আৰু দেখি কইবা
হেৰি বাকলি পিন্ধাই বস্ত্ৰ লৈলা খলকাই তাৰ পিছৰ খিনি হ'ব দেখিয়া ক্ৰন্দন কৰে অবোধ দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰক দেখি দেখি খঙে খেদি গৈলা আগবাঢ়ি ভূমিত পেলাই অলংকাৰ লৈলা কাঢ়ি এইখিনিলৈকে হল নহয় হয় হয় হ'ব কৃষ্ণ এৰম দেখি শৈবা আপুনি কাৰণ তই অলংকাৰ মুকুট কুণ্ডল শংখ হাতে হৰিহাৰ ৰাম কেউৰ কংকন ৰংগ নুপুৰ পাৱৰ যতে কভূষণ কাঢ়ি দিলন্ত গাঁৱৰ কৃষ্ণ কৃষ্ণ হ'ব আই মই মোৰ হাতত থকা এখন কিতাপত এইখনত সেই কথাখিনি নাই বাৰু হ'ব হাতৰ কাণৰ তাৰমানে যিমানবোৰ অলংকাৰ আছিলে সকলো তেওঁ শৈবাই ফুৰি পেলাই এইবোৰ সকলো ঋষিক দি দিলে কৃষ্ণ এই ৰাম পুত্ৰ কবলন্ত শৈবা দিও অলংকাৰ শুনিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ ৰাম দেখি ঋষি খংগে খেদি গৈলাই আগবাঢ়ি ভূমিত পেহলাই অলংকাৰ লৈলা কাঢ়ি হয় আৰু দেখি শৈবা আপুনি দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ আকৌ দেখি সি খঙে গৈলা আগবাঢ়ি ভূমিত পেলাই অলংকাৰ লৈলা কাঢ়ি তাৰমানে ল'ৰাটোৰ অলংকাৰ খিনিও পেলাই লৈ কাঢ়ি লৈছে কৃষ্ণ আর আইবা পুলি পরে কুমারে বিপরীত দেখি সর্ব জনমনে রাখ এরাম নমাতি আসন্ত চাই রাজা মহাদৈ আপোন ইচ্ছায়ে রীতি গৈল কাঢ়ি লৈ কৃষ্ণ কৃষ্ণ আই বাপ বুলি পাৰে কুমাৰে আতাস ৰোহিতাশ্ৰয় কান্দিছে আৰু বিপৰীত দেখি সৰ্বজন মনত ৰাস দেখি সকলোৰে মনত মানে ত্ৰাসিত হৈছে এইটো কেনেকুৱা ঋষি আমাকো মাৰি পেলাই আমাৰ পৰাও ল'ব নেকি বস্তু এনেকুৱা ভাৱ তেওঁলোকৰ ভয় নামাতি আচন্ত চাই ৰাজা মহাদৈ আৰু মহাদৈ ৰজা দুয়ো সেয়া চোৱা নাই তেওঁ যে ল'ৰাটোক তেনেকৈ অলংকাৰবোৰ কাঢ়ি লৈছে আপোনাৰ ইচ্ছাই দেখি লৈলা গৈলা কাঢ়ি লৈ আৰু এইবোৰ কাঢ়ি লৈ সি গ'লগৈ গুচি গ'ল কৃষ্ণ এরাম পতেশ্বরী মাতন্ত পুত্র সকলে ধরি উঠ উঠ পুতাই ক্রন্দন করি হরি রাম দেখান্তরি ভইলে কি করিবে অলংকার তোহরে খে দুঃখ খেল হৈ গইল আমার কৃষ্ণ কৃষ্ণ মাধৱ 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 কৃষ্ণ পতেশ্বৰী মাতন্ত পুত্ৰক কোলে ধৰি উঠ উঠ পুতাই ক্ৰন্দন কৰি হৰি শুন উঠা নেকান্দিবা উঠা দেশান্তৰী হইলে কি কৰিবে অলংকাৰ আমিতো দেশান্তৰী হলো আমি হাবিয়ে জংঘলে থাকিব লাগিব গতিকে অলংকাৰ কি কৰিবলৈনো অলংকাৰ কি কৰিব দেশত থাকিলেহে আনক দেখুৱাবলৈ অলংকাৰ পিন্ধিব লাগে গতিকে তোহৰে সেই দুখে দুখ হইলে ক আমাৰ
আমাৰ অলংকাৰ একো নালাগে, কিন্তু তোৰ দুখ দেখিহে মনত দুখ লাগিছে, আঘাত পাইছো। এই বুলি এয়া কিমান সহিষ্ণু পুত্ৰৰ দুখ সহিছে, স্বামী কষ্ট কৰিছে, সম্পত্তিৰ দুখ নাই, সকলো হেৰাইছে। এইগৰাকী মহাদৈ, এইগৰাকী সতী ভাৰ্যা, এয়া গুৰুজনে এই চিত্ৰকে আমাৰ আগত দাঙি ধৰিবৰ কাৰণে এয়া আমাক দেখুৱাইছিলে যে পথিৰ ধনজন জীৱন যৌৱন। কৃষ্ণ এই ইয়াতে দহাই দিব লাগে, আৰু মোৰ অকমান ভাগৰ লাগিছে, ময়ো দিনটো বহুত তাৰমানে হেৰি কৰিছো, কৃষ্ণ 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 হৰিদেৱ। এই 142 নম্বৰ যে এই সদায় যে আপুনি কাহন্ত অলংকাৰ বুলি ক'লে মুক্ত কুণ্ডল, সেইটো তাৰ অলংকাৰ খিনি কাহিছে ৰজাৰ নে হেৰি উপজাতি, সেইটো কৈ দিয়কচোন এবাৰ। ল'ৰাটোৱে যে পিন্ধি আছিলে, ল'ৰাটোক তাৰমানে তেওঁলোকৰ ভাগৰবোৰ এৰি থৈয়ে গৈছিলে, কিন্তু সেই ল'ৰাটোক পিন্ধি থকাবোৰ তাৰমানে তেওঁলোকে হেৰি কৰি থৈ যোৱা নাছিলে। মুকুটটো মানে ল'ৰাই পিন্ধিছিলে, মুকুট দিছিলে। আমাৰ হেৰি আছে, দেখি হইবা আপুনি কাৰণত অলংকাৰ, মুকুট কুণ্ডল সাংস হাতে হৰি হাৰ। উদ্দেশ্যটো আছিলে আইগৰাকী কৈছিলে চাগে, মুকুট মানে মুকুট আছিলে হ'ব চাগে, এইটো মুকুট নহ'ব পাৰে, হইবা কথা কৈছিল। নহয় হেৰি কৃষ্ণ দেখি খঙে খেদি গৈ আগৰ বাঢ়ি ভূমিটো পেলাই অলংকাৰ লৈ লাগাই। কোন নম্বৰটো কৈছা তুমি? 142 নম্বৰ, এই ৰোহিত আগৰ ফটো। এইয়া তাৰমানে দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ, দেখি দেখি খঙে খেদি গৈলা আগ বাঢ়ি। দেখি শৈবা আপুনি কাহন্ত অলংকাৰ, তাৰমানে শৈবাই নিজে খুলিছে, ল'ৰাৰ অলংকাৰবোৰ খুলিছে। দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ, আৰু ল'ৰাই কান্দিছে অলংকাৰবোৰ খোলা দেখি। আপুনি কাহন্ত অলংকাৰ, মুকুট কুণ্ডল সাংস হাতে হৰি হাৰ। ৰবা, সেইটো মোৰ ইয়াত কেনেকৈ আছে মই সেইটো কৈছো। দেখিয়া ক্ৰন্দন কৰে, দেখি শৈবা আপুনি কাহন্ত অলংকাৰ, দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ। তাৰমানে সেই কুমাৰৰ মুকুট কুমাৰে পিন্ধি আছিলে, পিন্ধাই গৈছিলে অকমানি ল'ৰা কিবা এটা, সেইটো ইয়াৰ মতে কথাটো তেনেকুৱা হৈছে। দেখি সি খঙে খেদি গৈলা আগ বাঢ়ি, ভূমিটো পেলাই অলংকাৰ লৈ লাগাহি। ল'ৰাটোৰ তেওঁলোকৰবোৰ অলংকাৰ চলংকাৰটো ইয়াতে থৈ গৈছে, আৰু মুকুটটো বোধহয় ল'ৰাক তাৰমানে কিবা মুকুট পিন্ধাই থৈছিলে, সেইটো কাঢ়ি লৈছে। মোৰ ইয়াত থকাটো তাৰমানে তেনেকৈ আছে। 142 নম্বৰ ফটোত আছে, আৰু এইটো 142 নম্বৰত আছে, সেইটো আপোনাৰ তাকেতো কৈছো, মই সেই 242টোৱে গাই আছো। দেখি শৈবা আপুনি কাহন্ত অলংকাৰ, তাৰমানে দেখি শৈবাই নিজে অলংকাৰ কাঢ়িছে, কাৰ অলংকাৰ? ল'ৰাটোৰ। আৰু দেখিয়া ক্ৰন্দন কৰে অবোধ কুমাৰ, অবোধ ল'ৰাটোৱে কান্দিছে, আৰু তাকে দেখি ঋষি খঙে খেদি গৈলা আগ বাঢ়ি, ভূমিটো পেলাই অলংকাৰ লৈ লাগাহি। তাৰমানে ল'ৰাটোৰ অলংকাৰবোৰ কাঢ়ি ললে বুলি দেখুৱাইছে। গতিকে সেই মুকুট কুণ্ডল যদি আছে, সেইটোও সেই ল'ৰাৰে। তেওঁলোকেতো নিজে কষ্ট খানি লোৱা বুলি কৈছে, গতিকে শৈবাই কেলে বৰ অলংকাৰ পিন্ধি যাব, বা তেওঁ পিন্ধি যোৱা নাই, এই ল'ৰাৰ খেলি মেলি লাগিছে। আপুনি কোৱাটো আমাৰ তাত আছে পুত্ৰ
পুত্ৰক বুলন্দ শৈবা দিও অলংকাৰ ধুনীয়া ক্ৰন্দন কৰে অবুধ কুমাৰ দেখি দেখি সঙ্গে খেদি কয়লা আগবাঢ়ি ভূমিত পেলায়া অলংকাৰ লৈলা কাঢ়ি সেইটো আমাৰ ইয়াত এনেকে আছে এই হ'ব বাৰু দিয়ক তাৰমানে যেতিয়া মোৰ ইয়াত থকাটো তাৰমানে তেনেকৈ আছিলে মই এইটো চাই গৈছো তাৰমানে দেখি কইবা আপুনি কাহন্ত অলংকাৰ দেখিয়া ক্ৰন্দন কৰে অবুধ কুমাৰ দেখি দেখি খঙে খেদি গলা আগবাঢ়ি ভূমিত পেলাই অলংকাৰ লৈলা কাঢ়ি 142টো মোৰ সেইদৰে আছে অকণমান বিসংগতি আছে মই এইখন এই হৰিচন্দ্ৰ উপাখ্যান এইখন তাৰমানে হেৰি কৰা মই এখন পুথি মোৰ আছিলে মই তাৰ পৰা চাই আছো এই হেৰিয়াত বোধ হয় আমাৰ বাক্যামৃতত থকা ঠিক তেনেকৈ আছে তোমালোকে বাক্যামৃতৰ পৰা কৈ আছা নহয় জানো হয় হয় বাক্যামৃতৰ মুখতে মানে যেতিয়া অলংকাৰ পিন্ধি তেওঁলোক বাহিৰলৈ ওলাইছিলে তেতিয়া বিশ্বামিত্ৰ ঋষিয়ে গোট কৰি পেলাই কৈছে আৰু লগে লগে হৰিশ্চন্দ্ৰ ৰজাৰ পৰা অলংকাৰ কাঢ়ি লৈছে আৰু ৰজাৰ পৰা যেতিয়া অলংকাৰখিনি কাঢ়ি লৈছে তেতিয়া হৰিবাই দেখি পেলাই নিজৰ অলংকাৰখিনি সম্পূৰ্ণ খুলি দি দিছে তাৰ পাছত হৰিবাই পুনৰ পুত্ৰক কৈছে পুত্ৰক বুলন্ত হৰিবা দিও অলংকাৰ ধুনীয়া ক্ৰন্দন আৰু বয়স অবুধ সেইকণ ইয়াত অমিল হৈ আছিলে হ'ব তাত স্পষ্টকে ওলাইছে ঠিকে আছে হ'ব আইটো হাই ইমানতে কৃষ্ণ মাধৱ এইরাম পতেশ্বরী মাতন্ত পুত্র ককুলে ধরি ঠকুটাই ক্রন্দন করি হরি দেখান্তরি ভইলে কি করিবে অলংকার তোহার একে দুঃখ খেল ভয় গইল আমার হরিরা রাম 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 জয় রাম জয় নারায়ণ জয় জয় গুরু শ্রীমন্ত শঙ্কর অপরাধ বিনাশন তুজু নাম নারায়ণ জানি নামে পহিলু শৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে মোক ৰক্ষা কৰি চৰণে কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই